মুছলমানৰ সম্পত্তিৰ ওপৰত যি সিহঁতে মানে চকু দিছে, এই চকু এইটো হেৰি কৰিব লাগে আৰু এই বিলটো সোনকালে বাতিল কৰিব লাগে। অন্যথায় আমি নেমচুৱে কিন্তু ইয়াতকৈ ভয়াৱহ তীব্ৰ আন্দোলন গঢ়ি তুলিম। লগতে আমি হুকিয়াই দিব খুজিছোঁ যে বাৰ বাৰ এই বিজেপি চৰকাৰে সংখ্যালঘু তথা মুছলমানৰ ওপৰত যি অত্যাচাৰ কৰি আছে, এই অত্যাচাৰ কিন্তু আমি মানি নলওঁ। কাৰণ ধৈৰ্যৰ এটা সীমা আছে, এতিয়া আমাৰ কিন্তু ধৈৰ্যৰ সীমা চেৰাই গৈ আছে। গতিকে আমি স্পষ্টভাৱে আপোনালোকৰ জৰিয়তে ক'ব খুজিছোঁ বিজেপি তথা অমিত শ্বাহ তথা নৰেন্দ্ৰ মোদী চৰকাৰক যে এই বিল অতি সোনকালে বাতিল কৰিব লাগে। অন্যথায় কিন্তু আমি নেমচুৱে উত্তৰ পূৰ্বাঞ্চল জুৰি ইয়াতকৈ জুংগী আন্দোলন কৰিবলৈ আমি কিন্তু বাধ্য হ'ম। দেখা গৈছে যে আচলতে লোকসভা ৰাজ্যসভাত ইতিমধ্যে বিলখন গৃহীত হৈছে। আজি হয়তো ৰাষ্ট্ৰপতি চাইন হোৱাৰ লগে লগে ই আইনত পৰিণত হ'ব। যদি আইনত পৰিণত হয় আপোনালোকে নেমচুৰ ফালৰ পৰা কিবা পদক্ষেপ গ্ৰহণ কৰিব? আমাৰ পদক্ষেপ এযোৰ আমি এইটো আইন কোনো পধ্যেই মানি নলওঁ, মানে মুছলমান বিৰোধী আইন আমি কোনো পধ্যেই মানি নলওঁ। আমাৰ কথা স্পষ্ট, আমি আজিৰ তাৰিখত আন্দোলন কৰিছোঁ। বিলটো পাছ হ'লেও আমি এই বিল কেতিয়াও মানি নলওঁ। আমাৰ কথা হৈছে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিম, এইটো আমি নেমচুৰ তৰফৰ পৰা স্পষ্ট কথা। আইনী ব্যৱস্থা ল'ব? আইনী ব্যৱস্থা আমি আন্দোলন কৰাৰ লগতে আমি আইনী যুঁজ দিবলৈ